ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 9 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব বৃহস্পতিবাৰে মধ্যৰাতি 1:02 পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:24 পৰা 8:02 পৰ্যন্ত, আকৌ 10:20 পৰা 11:03 পৰ্যন্ত, আকৌ 1:43 পৰা 2:20 পৰ্যন্ত, আকৌ 3:20 পৰা 4:14 পৰ্যন্ত, আকৌ 5:43 পৰা 6:12 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:41 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় যিবোৰ সমস্যা আছিলে সেইবোৰৰ পৰা আজি সকাহ পাবলৈ গৈ আছে। ইয়াৰ ফলত আপোনাৰ মনটো আকৌ আজি ভাল হ'ব আৰু লগতে স্বাস্থ্যৰ দিশতো আপুনি ইতিবাচকভাৱে আগবাঢ়িব পাৰিব। আপুনি আজি নিজৰ কামত মনোনিৱেশ কৰি আজি সন্তুষ্টি লাভ কৰিব আৰু আজি আপোনালোকে আত্মীয় ঘৰত উপস্থিত থকাৰ নিমন্ত্ৰণো লাভ কৰিব আৰু তেওঁলোকৰ সৈতে বহুদিনৰ পিছত মিলনৰ ফলত আপোনালোকৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। অৱশ্যে ঘৰত হঠাতে কিছুমান আত্মীয়ৰ আগমনো আজি ঘটিব পাৰে, গতিকে আপোনাৰ আজি নিজৰ কামবোৰত ভালদৰে মনোনিৱেশ কৰি থাকিব আৰু লগতে আপোনাৰ ঘৰৰ পৰিৱেশো ভাল কৰি ৰখাত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ ওপৰত দায়িত্ব অৰ্পণ কৰিব। এনে কৰিলে আপোনাৰ কামবোৰতো কোনো ধৰণৰ বাধা নোহোৱাকৈ আপুনি কাম কৰিব পাৰিব আৰু লগতে আপোনাৰ ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। যদি ঋণ লোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তেনেহ'লে আপুনি নিশ্চিতভাৱে আপোনাৰ ক্ষমতাক মনত ৰাখিব, অৰ্থাৎ আপোনাৰ সামৰ্থ্য অনুসৰি ঋণ ল'বলৈ যত্ন কৰিব, নহ'লে সেইবোৰ পৰিশোধ কৰাত আপোনাৰ অসুবিধাৰ সন্মুখীন কৰিব লগাও হ'ব পাৰে। আৰু হঠাতে আজি আপোনাৰ খৰচ বৃদ্ধিয়ে আপোনাক অশান্তি দিব, গতিকে আপুনি নিজকে সুসংগঠিত কৰি চলিব আৰু বাজেট অনুসৰণ কৰিহে আপুনি আগবঢ়াটো ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আৰু আজি আপুনি বাহন কিনিবলৈ কোনো ধৰণৰ খৰখেদা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি অলপ অসুবিধাৰ সৃষ্টি হৈছে আৰ্থিক দিশত তেনেহ'লে কেইদিনমান আপুনি ধৈৰ্য ধৰাটো এই ক্ষেত্ৰত ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে ব্যৱসায়িক কাৰ্যকলাপত উন্নতি আনিব আৰু লগতে আপোনাৰ ব্যৱসায়িক গতিও বৃদ্ধি পাব। আয়ৰ উন্নত পৰিস্থিতিৰ বাবে আপোনাৰ আৰ্থিক সমস্যাৰো সমাধান পাব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ইতিবাচকভাৱে আপুনি আগবাঢ়িব পাৰিব আৰু কৰ্মচাৰীসকলেও আপোনাৰ সহযোগিতা আগবঢ়াব। নিয়োজিত লোকসকলে তেওঁলোকৰ চৰকাৰী কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ কামবোৰ যদি ভালদৰে নকৰে তেনেহ'লে তেওঁলোকৰ ওপৰত শাস্তিমূলক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে আৰু উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ অলপ অৱনতি ঘটিব। সেইবাবে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু কোনো ধৰণৰ অলসতা যাতে তেওঁলোকে তেওঁলোকৰ স্বভাৱত নানে তাৰ প্ৰতি যত্ন ল'ব লাগিব আৰু সক্ৰিয়ভাৱে সকলো কাম কৰিলে আপুনি অতি সোনকালে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেমৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। আৰু আপোনাৰ পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজনে আপোনাৰ সকলো সদস্যকে আনন্দ দিব, গতিকে আপোনাৰ ঘৰত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি কৰাটো আজিৰ দিনটোৰ বাবে আপোনালোকৰ বাবে ভাল হ'ব আৰু সকলো সদস্যই ইয়াৰ ফলত আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ পৰিয়ালত জ্যেষ্ঠ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত আপুনি মিলিত হোৱাৰ সম্ভাৱনা আছে আৰু এক ডাঙৰ সিদ্ধান্ত লোৱাৰো আজি দিন হ'ব, গতিকে সকলোৱে একেলগে চিন্তা চৰ্চা কৰি এই দিশত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰখনৰ বাবেও ভাল হ'ব আৰু আপোনাৰ পৰিয়ালৰ কাৰণেও অতি শুভ বুলি পৰিগণিত হ'ব। গতিকে কিবা যদি চিন্তা চৰ্চা কৰে তেনেহ'লে সকলো সদস্যকে একত্ৰিত কৰি আপুনি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মধুৰতা বৃদ্ধি পাব সম্পৰ্কত আৰু লগতে আপোনালোকৰ যি মনোভাৱ সেইবোৰো ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত আজি তিক্ততা আহিব পাৰে,
গতিকে আপোনালোকৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ইজনে সিজনক আপোনালোকে সন্মান বজাই ৰাখি আৰু লগতে আপোনালোকে বিশ্বাস কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে আগুৱাই যাবলৈ আপোনালোকে সফল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ অলপ অৱনতি দেখা গৈছে, গতিকে নিজৰ ওপৰত অত্যাধিক দায়িত্বৰ বোজা নল'ব, নহ'লে আপোনাৰ দুৰ্বলতাৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে আৰু অত্যাধিক ক্লান্তিৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। সেইবাবে নিজৰ সামৰ্থ্যৰ ওপৰত চিন্তা চৰ্চা কৰি আপুনি আগবাঢ়িব আৰু কোনো কাৰণতে যাতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু স্বাস্থ্যৰ ভালৰ কাৰণে আপোনাৰ আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপুনি সকলো ক্ষেত্ৰতে ব্যস্ত হ'বলৈ গৈ আছে, কিন্তু আপুনি অনুকূল ফলাফল ইয়াৰ পৰা লাভ কৰিব। মাত্ৰ আনৰ পৰা সহায় আশা নকৰিব আজি, মাত্ৰ নিজৰ কামবোৰ নিজে আগবঢ়াই লৈ যাব। কাৰো আশা কৰিলে আজি আপোনাৰ কামবোৰ বাধা পাব পাৰে বা আপোনাৰ কামবোৰ ৰৈ যাব পাৰে। গতিকে নিজৰ দায়িত্বখিনি নিজে চিন্তা চৰ্চা কৰি আপুনি সমাধান কৰি দিয়ক বা সেইবোৰ সম্পূৰ্ণ কৰি দিয়ক। তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ চিন্তা নাথাকিব, বৰঞ্চ আপোনাৰ আৰ্থিক দিশত আপুনি উন্নতি দেখা পাব। ঘৰ সলনি কৰা, ভ্ৰমণ আদিৰ লগত জড়িত কিবা আজি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। যদি আপোনালোকে এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় লয়, তেনেহ'লে আপোনালোকে এই ক্ষেত্ৰত ভাল ফলাফল পাব আৰু ঘৰ সলনি কৰাৰ দিশটো আপোনালোকৰ ভাল হ'ব। গতিকে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু ভ্ৰমণ কৰিলেও আপুনি পৰিয়ালৰ লোকসকলৰ সৈতে একেলগে যাওক, তাৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশো ইতিবাচক হ'ব আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। আনৰ সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনাৰ বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি আনৰ ক্ষেত্ৰত হস্তক্ষেপ নকৰাটোৱেই আপোনাৰ বেছি ভাল হ'ব আৰু এই সময়ত আপোনাৰ কথা বতৰা সাৱধানে কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যদি কিবা ভুল শব্দ প্ৰয়োগ কৰে তেনেহ'লে আপোনালোকৰ উত্তেজনাও সৃষ্টি হ'ব পাৰে। গতিকে বেলেগৰ লগত আপুনি কথা বতৰা পাতোঁতে স্বভাৱত কোমলতা বজাই ৰাখিব আৰু কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব। যদি আপুনি ব্যৱসায় সম্পৰ্কীয় নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে সময় অনুকূল হৈ আছে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত আগবাঢ়ক। নতুন কিবা যদি ব্যৱসায় আৰম্ভ কৰিব ইচ্ছা কৰিছে তেনেহ'লে আজিৰ দিনটো শুভ। লগতে আপোনাৰ ব্যৱসায়িক দলসমূহৰ পৰা সহায় লওক, কাৰণ তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে তেওঁলোকৰ পৰা আপুনি ভৱিষ্যতে চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু আপোনাৰ নতুন ব্যৱসায়ৰ ক্ষেত্ৰখনৰ বাবেও ভাল হ'ব। কৰ্মচাৰীসকলৰ বাবে আজি কিছু প্ৰত্যাহ্বান থাকিব, তথাপিও যদি তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি যায় তেনেহ'লে তেওঁলোকৰ কোনো ধৰণৰ বাধা দেখা নাপায়। যদিও তেওঁলোকে কিবা ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিলে তেওঁলোকৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ পৰা তেওঁলোকে সহায় পাই তেওঁলোকে আগবাঢ়িব পাৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিষয়ৰ পৰা ভাল সম্পৰ্ক আজি লাভ কৰিব আৰু তেওঁলোকৰ আজি প্ৰশংসাও হ'ব, কাৰণ তেওঁলোকে আজি কৰ্মক্ষেত্ৰত ভাল উন্নতি দেখুৱাব সক্ষম হ'ব আৰু লগতে তেওঁলোকৰ কৰ্মক্ষমতা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকেও আজি পদোন্নতি পোৱাৰ সম্ভাৱনা থাকিব। আৰু অচিৰে আপোনালোকে বদলিৰ কাৰণে যদি কিবা আবেদন জনাইছিলে তেনেহ'লে সেইবোৰৰ পৰা আপোনালোকে আজি কিছু ভাল খবৰ শুনিব পাব আৰু আপোনালোকৰ বদলিৰ কাৰণেও ভাল খবৰে আপোনালোকক আনন্দিত কৰি তুলিব আৰু আপোনালোকে নিজৰ মনৰ ইচ্ছাৰ জেগালৈও যাব পাৰিব। ঘৰ আৰু ব্যৱসায়ত আপুনি সঠিক সমন্বয় বজাই ৰাখিলে আজি দুয়োটা ক্ষেত্ৰতে আপোনাৰ ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু আপুনি ঘৰৰ ক্ষেত্ৰত আজি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ আজি আপোনাৰ ঘৰত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনাৰ লগৰ সমন্বয়ৰ অভাৱ। গতিকে সকলো সদস্যৰ সৈতে আপুনি সমন্বয় বজাই ৰাখক, সকলোৰে সৈতে ভালভাৱে আপোনালোকে ব্যৱহাৰ পাতি কৰক, সকলোকে সন্মান দি চলক। দেখিব যে আপোনাৰ ঘৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু ঘৰৰ সদস্যসকলকো আপুনি বুজাবলৈ যত্ন কৰিব যাতে সৰু সুৰা কথাবোৰত যদি লাগি নাথাকে কেনেদৰে ঘৰৰ বাবে মংগলৰ বাবে আপোনালোকে আগবাঢ়িব তাৰ প্ৰতি বেছিকৈ যত্ন লোৱাটো ভাল হ'ব। এনে কৰিলে আপোনালোকৰ ঘৰত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই সকাহ অনুভৱ কৰিব। গতিকে আপুনি দায়িত্ব লৈ এইবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়ক যাতে আপোনাৰ ঘৰত কোনো ধৰণৰ এনে পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি হতাশা লাভ কৰিব পাৰে, গতিকে আপোনালোকে বেছি আশা নকৰিব আজি প্ৰেমৰ সম্পৰ্কৰ পৰা। মাত্ৰ আপোনালোকে সুসংগঠিত হৈ চলক, আপোনাৰ প্ৰেমৰ সংগীক ভালদৰে আপোনালোকে বুজাবলৈ যত্ন কৰিব কিবা ক্ষেত্ৰত যদি অসুবিধা পাইছে আৰু কোনো কাৰণতে আপোনালোকে উত্তেজনাৰ সৃষ্টি নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মানসিক শান্তিৰ বাবে আপুনি ধ্যান কৰক। ধ্যান কৰিলে আপুনি শান্তি লাভ কৰিব আৰু নিসংগতাত কিছু সময় কটালে আপোনাৰ যিবোৰ মানসিক চিন্তা আছিলে সেইবোৰ নাইকিয়া হ'ব ধৰিব
আৰু বহু ক্ষেত্ৰত আপুনি সমাধানো পাব। গতিকে আজি বেছি চাপ নল'ব মানসিকভাৱে, কাৰণ মানসিক চাপ বেছিকৈ ল'লে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে নিজকে ইতিবাচক কৰি ৰাখিবলৈ আপুনি নিজৰ সৃষ্টিশীল কামত প্ৰতি যত্ন ল'ব বা সেইবোৰত অলপ সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰাৰ লগে লগে আপুনি কামবোৰ সতেজতা অনুভৱ কৰিব আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ ট্ৰেনজিটে আপোনাৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আজি আপুনি আগবাঢ়ি যোৱাটো আপোনাৰ বাবে ভাল হ'ব। যিকোনো ক্ষেত্ৰতে আপুনি আজি ইতিবাচকতা লাভ কৰিব। গতিকে আপোনাৰ কোনো ধৰণৰ আজি বেয়া প্ৰভাৱ নাথাকে। এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সমৰ্থনে আজি আপোনাৰ কামবোৰ সহজ কৰি তুলিব। গতিকে তেওঁলোকৰ সান্নিধ্যত আপুনি যাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ লগত যদি কিবা সমস্যা আছে আপোনাৰ, সেইবোৰ আপুনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। আৰু আপোনাৰ যিকোনো বিশেষ মিছনৰ বাবে আজি কৰা প্ৰচেষ্টাবোৰ সফল হ'ব আৰু প্ৰকল্পবোৰ আপুনি সফল কৰি আপুনি নিজকে এক মানসিকভাৱে সকাহ অনুভৱ কৰাব আৰু লগতে আত্মবিশ্বাসো বৃদ্ধি পাব। আজি আপোনাৰ যিকোনো চুক্তি চূড়ান্ত কৰাৰ সময়ত বা বিনিয়োগ কৰাৰ সময়ত কিছুমান ভুল হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আগবাঢ়ি যোৱাটো আপোনাৰ বাবে লাভৱান হ'ব। পাৰিবাৰিক বিষয়ত আজি অৰিহণা যোগোৱাটো নিশ্চিত কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। সকলো সদস্যকে একত্ৰিত কৰি আপুনি আগবাঢ়ি লৈ যোৱাত আপুনি আজি সফল হ'ব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপুনি আজি হস্তক্ষেপ কৰিবলৈ যত্ন কৰিব। যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম আজি কৰিলে তেওঁলোকৰ বাবে ভাল প্ৰভাৱ পৰিব আৰু তেওঁলোকে অতি সোনকালে ভাল সুযোগ পোৱাৰো সম্ভাৱনা থাকিব। গতিকে নিজৰ কামবোৰ ভালদৰে কৰি যাব আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিপণন সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ আপুনি শক্তিশালী কৰাৰ চেষ্টা কৰক আৰু ভালদৰে মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনাৰ ডাঙৰ অৰ্ডাৰ পোৱাৰ আজি সম্ভাৱনা আছে। আৰু মনত ৰাখিব যে আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা আজি আপোনাৰ প্ৰকাশ হ'ব পাৰে। গতিকে চেষ্টা কৰিব যাতে আপোনাৰ ব্যৱসায়ৰ যিবোৰ পৰিকল্পনা সেইবোৰ নিজৰ মাজতে ৰাখিবলৈ, আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ কৰ্মচাৰীসকলকো ভালদৰে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকেও আপোনাৰ এই পৰিকল্পনাবোৰ বিয়পাই দিব পাৰে। গতিকে আপোনাৰ পৰিকল্পনা অনুসৰি আপুনি কাম কাজবোৰ ৰাখক আৰু ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যদি বেয়া প্ৰভাৱৰ সৃষ্টিও হয় তেনেহ'লে বিচলিত হৈ নপৰিব। চেষ্টা অব্যাহত ৰাখিব কেনেদৰে আপুনি এই পৰিস্থিতিবোৰ অতিক্ৰম কৰি আগবাঢ়িব পাৰে তাৰ প্ৰতি বেছিকৈ যত্ন ল'ব। আৰু সকলো সিদ্ধান্ত আজি নিজে লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কামবোৰ কৰি সকাহ অনুভৱ কৰিব আৰু কামবোৰ কৰি তেওঁলোকে ইতিবাচকতা লাভ কৰিব আৰু উচ্চ বিষয়াসকলেও তেওঁলোকক প্ৰশংসা কৰিব। পৰিয়ালৰ লোকে আজি পাৰস্পৰিক সম্প্ৰীতিৰে ঘৰৰ সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব আৰু এই প্ৰচেষ্টা যদি আপোনালোকে ধৰি ৰাখিব পাৰে তেনেহ'লে কোনোদিনে আপোনালোকৰ পৰিৱেশ বিনষ্ট নহয়। আৰু আজি বাহিৰা মানুহৰ প্ৰভাৱত পৰি আপোনালোকৰ ঘৰৰ পৰিৱেশ বিনষ্ট হ'ব পাৰে। বিশেষকৈ কোনো সদস্যৰ দ্বাৰা এনে কাৰ্য হ'ব পাৰে। গতিকে সাৱধান কৰি দিব যাতে বাহিৰা মানুহে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো যদি বেয়া হয় তেনেহ'লে আপোনালোকৰ বাবে সকলোৰে বাবে অশান্তিৰ সৃষ্টি হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িব। আৰু অসাৰ প্ৰেমৰ সম্পৰ্কত আজি যুৱক যুৱতীসকলে সময় নষ্ট কৰাটো উচিত নহ'ব, কাৰণ তেওঁলোকে আজি ভাল সুযোগ হেৰুৱাব পাৰে। গতিকে নিজৰ কৰ্মক্ষেত্ৰত নিজৰ সুযোগবোৰ ব্যৱহাৰ কৰক আৰু কৰ্মক্ষেত্ৰত আপুনি বেছিকৈ গুৰুত্ব দিয়ক। প্ৰেমৰ সম্পৰ্কত বেছিকৈ আপোনালোকে আজি সময় নিদিব, কাৰণ সময় দিলে আপোনালোকৰ অন্য ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকিব। যিকোনো মানসিক চাপ আৰু উদ্বেগে আজি আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। গতিকে আপুনি এই ক্ষেত্ৰত ধ্যান কৰক আৰু উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আৰু নিয়মমতে আপোনালোকে যদি পৰীক্ষা নিৰীক্ষাবোৰ চলাই যায় তেনেহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গোটেই দিনটো সামাজিক কাম কাজত আপুনি উপস্থিত থাকিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ সমাজত আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু সমাজত আপোনাৰ এক ভাল স্থানো লাভ কৰিবলৈ সক্ষমতা থাকিব। আজি আপুনি আৰ্তজনক সহায় কৰি আপুনি আজি সুখী অনুভৱ কৰিব আৰু তেওঁলোকেও আপোনাৰ পৰা সহায় লাভ কৰি তেওঁলোকেও এক আশীৰ্বাদ আপোনাক দিব। উৰা বাতৰিৰ প্ৰতি একেবাৰে আজি গুৰুত্ব নিদিব, কাৰণ নিজৰ কামত ব্যস্ত থকাটোৱে আজিৰ বাবে ভাল হ'ব। উৰা বাতৰি যদি আপোনালোকে বেছিকৈ গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ বাবে মানসিক অশান্তিৰ সৃষ্টি হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। গতিকে এইবোৰ আওকাণ কৰি চলক, আপোনাৰ নিজৰ কামবোৰ সুসংগঠিত কৰি ৰখাত যত্ন কৰক।
আজি আপুনি সফলতা পালে আপোনাৰ সকলোবোৰ মানুহ আপোনাৰ পক্ষত আহিব আৰু ইয়াৰ ফলত আপোনাৰ আজি জনসংযোগো বৃদ্ধি পোৱা দেখা যাব। বিত্তীয় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কামবোৰ আজি পিছুৱাই ৰাখক, কাৰণ আজি আপোনালোকৰ ক'ৰবাত ভুল হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনালোকৰ বিত্তীয় সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ সুসংগঠিতভাৱে কৰিবলৈ যত্ন কৰক। আৰু আপোনালোকৰ ক'ৰবাত যদি ধন বিনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে, কিন্তু আপোনালোকে উচিত তথ্য সংগ্ৰহ কৰিহে আগবাঢ়িব। আজি আপোনাৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ সম্ভাৱনা আছে, গতিকে ষড়যন্ত্ৰকাৰীসকলৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব। বিশেষকৈ আপুনি যিসকল নেতিবাচক প্ৰৱণতাৰ ব্যক্তি তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ এই ক্ষেত্ৰত প্ৰভাৱ নপৰে। কামতো কিছু বাধা পৰিব পাৰে, কিন্তু সময়ত আপুনি সমাধান বিচাৰি পাব। গতিকে আপোনাৰ নিজৰ কামবোৰ সুসংগঠিতভাৱে কৰি যাওক, প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি স্থবিৰ হৈ থকা যিবোৰ কাৰ্যকলাপ সেইবোৰ পুনৰ গতি লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰ বাবে বেছিভাগ কাম আপুনি সুকলমে সম্পূৰ্ণ কৰিব পাৰিব। আৰু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আপোনাৰ ব্যৱসায়িক গতি বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। গতিকে আপোনাৰ যিবোৰ কাম ৰৈ গৈছিলে সেইবোৰ কামত আজি বেছিকৈ গুৰুত্ব দিয়ক, সেইবোৰো আপোনালোকৰ সমাধান কৰি সম্পূৰ্ণ কৰিব পাৰিব। নিয়োজিত লোকসকলে আজি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণভাৱে নিষ্ঠাৱান হ'ব লাগিব, তেতিয়াহে তেওঁলোকৰ পদোন্নতিৰ সুযোগ সৃষ্টি হ'ব। আৰু কাৰ্যালয়ৰ পৰিৱেশো আপোনালোকে আজি সুসংগঠিত কৰি ৰখাত যত্ন ল'ব লাগিব। পৰিয়ালত ব্যৱস্থাত আপোনাৰ বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ নষ্ট হ'ব পাৰে। গতিকে সকলো সদস্যকে আপুনি সুসংগঠিত কৰি দিব এই ক্ষেত্ৰত, যাতে তেওঁলোকে কোনো কাৰণতে বাহিৰা মানুহৰ হস্তক্ষেপ গ্ৰহণ নকৰে, আৰু যি হৈছে নিজৰ মাজতে আপোনালোকে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ঘৰত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অলপ স্বতন্ত্ৰতা দিব লাগিব, কাৰণ বেছি নিয়ম বান্ধি দিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব আৰু পৰিয়ালতো এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। বৰ্তমান সময়ত আপুনি যদি ক'ৰবালৈ ভ্ৰমণ কৰিব লগা পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকে গ'লে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতা হৈ উঠিব। অত্যাধিক মানসিক চাপৰ বাবে আজি স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, গতিকে ইতিবাচক লোকৰ সংগত থাকি আপোনালোকে চলিবলৈ যত্ন কৰক আৰু কোনো কাৰণতে যাতে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ দিন হ'ব, গতিকে এই দিনটো আপুনি সৰ্বোত্তমভাৱে প্ৰয়োগ কৰিবলৈ যত্ন কৰক, কাৰণ আজি যিবোৰ আপুনি পৰিকল্পনা কৰি আগবাঢ়িব সেইবোৰতে আপুনি ভালকৈ সফলতা লাভ কৰিব পাৰিব। লগতে এই সময় আপোনাৰ বহু ধৰণৰ কৃতিত্ব লাভ কৰিব গৈ আছে, গতিকে আপোনাৰ আজিৰ দিনটো আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিলে আজি ঘৰত শান্তি লাভ কৰিব আৰু কোনো এটা বিষয়ৰ ওপৰত আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে ইতিবাচক আলোচনা হ'ব। আৰু কোনো এটা ভাল কাম কৰিবলৈ যোৱাৰ আগতে বা গুৰুত্বপূৰ্ণ কাম এটা কৰিব যোৱাৰ আগতে পৰিয়ালৰ যিসকল জ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে যদি আলোচনা কৰি লয় তেতিয়াহ'লে তেওঁলোকে যি আপোনাক পৰামৰ্শ আগবঢ়াব সেইবোৰ আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। সেইবাবে সদায় আপোনাৰ ঘৰৰ পৰিয়ালৰ সৈতে এইবোৰ আলোচনা কৰিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনাৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। অসাৰ বিতৰ্কত আজি হস্তক্ষেপ কৰিলে আপোনাৰ সুনামৰ ক্ষতি হ'ব পাৰে, গতিকে আপুনি আজি বেলেগৰ ক্ষেত্ৰত একেবাৰে হস্তক্ষেপ নকৰিব, নহ'লে আপোনাৰ অনাৱশ্যকীয় যিবোৰ বাধা আছে বা যিবোৰ আপোনালোকৰ সন্মানহানি হোৱাৰ পৰিৱেশ আছে সেইবোৰ সৃষ্টি হ'ব। যিকোনো চৰকাৰী বিষয় আজি জটিল হৈ পৰিব পাৰে, গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ চৰকাৰী বিষয় আছে সেইবোৰ আপুনি অলপ ধৈৰ্য সহকাৰে আৰু বুদ্ধিমত্তা প্ৰয়োগ কৰি আগবঢ়াটো ভাল হ'ব। বৰ্তমান সময়ত যিসকল যুৱক যুৱতীয়ে কৰ্মসংস্থানৰ বাবে চেষ্টা চলাই আছে তেওঁলোকে অতি সোনকালে ভাল সুযোগ সৃষ্টি হ'ব, গতিকে নিজৰ যিবোৰ সুযোগ আছে সেইবোৰ ভালদৰে ধৰিবলৈ চেষ্টা কৰিব লাগিব। সৰু সুযোগ এটাও আপোনালোকে এৰি নিদিব, যাতে আপোনালোকৰ কোনো ক্ষেত্ৰতে আপোনালোকে অসফল হৈ নপৰে। চেষ্টা চলাই থাকিলে আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব পাৰিব। আৰু আজি আপোনাৰ ফলাফলত আপুনি বেছিকৈ গুৰুত্ব নিদিব, ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। যদি কিবা স্থবিৰ কাম বাকী আছে তেনেহ'লে সেইবোৰ কৰিবলৈ বেছি চেষ্টা কৰক, দ্ৰুত কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ অনুকূল সময়ৰ সৃষ্টি হ'ব আৰু ফলাফলো ভাল পাব। বিপণন সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে বৰ্তমান সময়ত এইবোৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দি আগবাঢ়ক।
যদি আপুনি ব্যৱসায়িক উদ্দেশ্যত ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেনেহ'লে ই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপোনাৰ সমস্ত ব্যৱসায়িক দায়িত্ববোৰ আপোনাৰ কৰ্মচাৰীসকলক অৰ্পণ কৰি যাওক যাতে তেওঁলোকেও শান্তি লাভ কৰে আৰু লগতে তেওঁলোকৰ প্ৰতিভাও বিকাশ কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ পদোন্নতিৰ আশা কৰা গৈছে, গতিকে তেওঁলোকৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। কোনো কাৰণতে আজি আপোনালোকে গ্ৰাহকৰ সৈতে কোনো ধৰণৰ বেয়া বা ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যসকলৰ সহায়ত আজি পৰিয়ালৰ পৰিৱেশ অনুশাসিত হৈ থাকিব আৰু ইয়াৰ ফলত আপুনি আজি ঘৰত সময় কটাই আজি আনন্দ লাভ কৰিব। অবিবাহিত সদস্যসকলৰ বাবে আজি প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ আজি বিবাহ সম্বন্ধীয় যিবোৰ আলোচনা আছে সেইবোৰ আজি ঘৰত আলোচনা হ'ব আৰু আপোনালোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ততো উপনীত হ'ব পাৰিব, যাৰ ফলত ঘৰৰ পৰিৱেশ আজি সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে বৰ্তমান সময়ত আপোনাৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰক আৰু লগতে আগবাঢ়ি যাবলৈ যত্ন কৰক। অত্যাধিক কামৰ বোজা আজি নল'ব, নহ'লে শাৰীৰিক আৰু মানসিক ক্লান্তিৰ পৰা সকাহ পাবলৈ আপুনি অলপ কষ্ট হ'ব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব। যোগাসন আৰু ধ্যান ধাৰণাত কিছু সময় কটাব, ইয়াৰ জৰিয়তে আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ ফলত আপুনি শাৰীৰিক স্বাস্থ্য ভালকৈ ৰখাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিয়ালৰ দায়িত্বৰ প্ৰতি আপোনাৰ গধুৰ দায়িত্ব থাকিব আৰু এই বিষয়ে আপুনি পৰিয়ালৰ লোকৰ সৈতে ভালদৰে আগবাঢ়িবলৈ যত্ন কৰিব। আপোনাৰ যি দায়িত্ব থাকিব সেইবোৰ সুকলমে কৰক আৰু পৰিয়ালৰ সৈতে আগবাঢ়ি যাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখা পাব আৰু আপোনাৰ লুকাই থকা প্ৰতিভাও আজি স্বীকৃতি লাভ কৰিব আৰু পৰিয়ালৰ লোকেও আপোনাক আজি বুজিব পাৰিব। কোনোবা শুভ অনুষ্ঠানৰ পৰিকল্পনা আজি ঘৰতে কৰক, ইয়াৰ ফলত আপোনালোকৰ ঘৰত আজি উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ ঘৰত আজি আলহী অহাৰো সম্ভাৱনা থাকিব। ঘৰ আৰু ব্যৱসায় দুয়োটাতে আপোনাৰ ভাৰসাম্য ৰক্ষা কৰি চলাত আজি সফল হ'ব, ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিব পাৰিব। ধনৰ বিষয়ত আজি অত্যাধিক উদাৰ হোৱাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব আৰু কোনো কাৰণতে অত্যাধিক খৰচ নকৰিব আৰু অসাৰ যুক্তিৰ লগত কোনো ধৰণৰ জড়িত নহ'ব। আজি আপোনাৰ হঠাতে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ পৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে, কিন্তু প্ৰতিকূল পৰিস্থিতিত চিন্তিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ বেছিকৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি নিশ্চয়কৈ সহায় পাব আৰু পৰিস্থিতিবোৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। ব্যৱসায়িক কাৰ্যকলাপত আজি কিছুমান প্ৰত্যাহ্বান থাকিব, কিন্তু ধৈৰ্য আৰু সংযমতা বজাই ৰাখিলে আপোনালোকৰ অতি সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ পৰিব আৰু সম্পত্তিৰ ব্যৱসায়ৰ প্ৰতি যিসকলে আজি আগবাঢ়িব সিহঁতে ভালদৰে আপোনালোকে লাভ কৰিব পাৰিব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে উন্নতিৰ কাৰণ হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকে পৰিস্থিতিবোৰ ভালদৰে ৰাখিবলৈ যত্ন কৰিব লাগিব। তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকে লাহে লাহে পৰিস্থিতিবোৰ তেওঁলোকৰ ফালে আনিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত উচ্চ বিষয়াসকলেও আপোনাক প্ৰশংসা কৰিব। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যৰ আজি যত্ন লওক, কাৰণ তেওঁলোকৰ আজি স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। আপুনি যদি উচিত চিকিৎসা গ্ৰহণ কৰে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব। আজি আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব আৰু সকলোৰে সমৰ্থন আজি আপুনি লাভ কৰি আগবাঢ়ি যোৱাত আজি সফল হ'ব। গতিকে ঘৰত আপোনালোকে যিকোনো ধৰণৰ আলোচনাত মিলিত হ'বলৈ যত্ন কৰিব। কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে বা কিবা যদি ভাল লগা পৰিৱেশৰো সৃষ্টি হৈছে তেনেহ'লে সকলো ক্ষেত্ৰতে আপুনি পৰিয়ালৰ সৈতে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু সকলোৰে সৈতে মিলাপ্ৰীতিও বজাই ৰাখিব পাৰিব আৰু পৰিয়ালৰ লোকেও আপোনাৰ ওপৰত বিশ্বাস কৰিব। আজি আপোনালোকৰ ঘৰত আলহীৰ আগমনৰ ফলত সকলো সদস্যৰ সৈতে মিলিত হোৱাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু আত্মীয়সকলে আপোনালোকৰ আজি ঘৰত ভাল পৰিৱেশৰো সৃষ্টি কৰিব। তেওঁলোকৰ কাৰ্যকলাপত আপোনালোকে আজি সুখী অনুভৱ কৰিব। গতিকে আপোনালোকে সকলোৱে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু সেইমতে আপোনালোকৰ পৰিয়াল ব্যৱস্থাও ৰাখিব, যাতে আপোনালোকৰ ঘৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আজি আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে সৎ হ'বলৈ চেষ্টা কৰিব।
কিবা বিষয়ত যদি আপোনালোকৰ কিবা জটিলতাৰ অনুভৱ কৰিছিলে তেনেহ'লে আপুনি খুলি কথা পাতিব। কোনো ধৰণৰ কথা আপুনি ভিতৰত নাৰাখিব, যাতে আপোনালোকৰ সংগীও আপোনালোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে আৰু কোনো যদি বেয়া পৰিৱেশৰ বা পৰিস্থিতিৰ সৃষ্টি হয় তেওঁলোকে সমাধান কৰিবলৈ আপোনাক পৰামৰ্শ দিব পাৰে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি নিয়মীয়াকৈ তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা কৰাটো প্ৰয়োজনীয় হ'ব। লগতে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিস্থিতি আপোনাৰ সুখৰ হৈ উঠিছে। কিছুদিনৰ পৰা যিবোৰ দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছিলে সেইবোৰ আজি লাভ কৰাৰ উত্তম সময় আহি পৰিছে। গতিকে সেইবোৰত আপুনি নিয়োজিত হ'বলৈ যত্ন কৰক। শিল্প আৰু মনোৰঞ্জন সম্পৰ্কীয় কামত কিছু সময় কটালে আজি আপুনি শান্তি পাব আৰু আপুনি সতেজতাও অনুভৱ কৰিব। গতিকে আপোনাৰ ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা কিছু সময় দিবলৈ যত্ন কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত আজি কিছু বিভ্ৰান্তি আৰু সমস্যা থাকিব পাৰে, কিন্তু আপুনি এইবোৰ সমাধান কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মাত্ৰ আপোনাৰ প্ৰতিযোগী আৰু প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখি চলিব, নহ'লে তেওঁলোকে আজি আপোনাৰ বাবে সমস্যাৰ কাৰণ হ'ব পাৰে। যুৱক যুৱতীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাত এলেহুৱা হোৱাটো উচিত নহ'ব, কাৰণ বৰ্তমান সময়ত অতি কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব, তেতিয়াহে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছুমান আপুনি নতুন ব্যৱসায়িক চুক্তি লাভ কৰিব, যিটো আপোনাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে সকাহ অনুভৱ কৰিব। আৰু এই সময়ছোৱাত আপুনি কোনো ধৰণৰ কাগজ পত্ৰত আপুনি বহি নোচোৱাকৈ স্বাক্ষৰ নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। কামৰ পৰিৱৰ্তনৰ সন্দৰ্ভতো আজি আপোনাৰ নীতিসমূহ ভালদৰে আকৌ ৰূপায়ণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু সেইবোৰ পুনৰ বিবেচনা কৰি আগবাঢ়িলে আপোনাৰ বাবে ভাল পৰিৱেশৰ সৃষ্টি হ'ব। কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ ফলত আজি আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে তেওঁলোককো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। নিয়োজিত লোকসকলে আজি এক বিশেষ প্ৰকল্পত কাম কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব, কাৰণ তেওঁলোকৰ ভাল লগা আজি প্ৰকল্পটো লাভ কৰি তেওঁলোকে মানসিক শান্তি লাভ কৰি লগতে তেওঁলোকে অতি সোনকালে সেইবোৰ সমাধান কৰি আগবাঢ়িব পাৰিব। আজি আপোনাৰ ঘৰত আলহীৰ আগমনৰ বাবে ঘৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকৰ ঘৰৰ সন্দৰ্ভত আজি আলোচনা হ'ব তেওঁলোকৰ সৈতে, আৰু ইয়াৰ ফলত আপোনালোকে আজি ভাল ফলাফল ইয়াৰ পৰা লাভ কৰিব। আজি আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত কিছু বাদ বিবাদৰ পৰিস্থিতি থাকিব, যিবোৰ আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনাৰ দ্বাৰা যদি আগবাঢ়ে তেনেহ'লে আপোনালোকে সম্পৰ্কত পুনৰ মধুৰতা দেখিবলৈ সক্ষম হ'ব আৰু যিবোৰ আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতি আছিলে সেইবোৰো নাইকিয়া হ'ব। গতিকে কিবা সমস্যা হ'লে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক অৱগত কৰক, তেওঁলোকে আপোনালোকৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া কৰিব, যা কিবা সমস্যাৰ সৃষ্টি হৈছে সেইবোৰো নাইকিয়া কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ইতিবাচকতা দেখা পাব, গতিকে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে সেইবোৰ ক্ষেত্ৰত যদি আপোনালোকে ভ্ৰমণ কৰিব যায় তেনেহ'লে আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব পাৰিব। কামৰ বোজাৰ বাবে আজি ক্লান্তিৰ প্ৰাধান্য থাকিব, গতিকে বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যত বিশেষভাৱে গুৰুত্ব দিব লাগিব। কোনো ক্ষেত্ৰতে যাতে আপোনাৰ শাৰীৰিক ক্ষেত্ৰত বাধাৰ সৃষ্টি নহয় বা অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে কিছু সময় উলিয়াই হ'লেও আপুনি উচিত চিকিৎসা গ্ৰহণ কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি যিকোনো নতুন কামক লৈ উত্তেজিত হ'ব আৰু লগতে অভিজ্ঞ ব্যক্তিৰ পৰা উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰি আপুনি কামবোৰত আজি সফলতা পাব। যুৱক যুৱতীসকলে আজি পৰামৰ্শ বিচৰাৰ পৰিৱৰ্তে নিজাববীয়াকৈ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো তেওঁলোকৰ বাবে অধিক ভাল হ'ব আৰু লগতে সময়ো ৰাহি হ'ব। আজি আপুনি ক'তো কথা কওঁতে ভুল শব্দ ব্যৱহাৰ নকৰিব আৰু কোনো সিদ্ধান্ত লোৱাত আজি খৰখেদা নকৰিব, নহ'লে সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে সেইবোৰ ক্ষেত্ৰত অলপ সতৰ্কতাৰে চলিবলৈ যত্ন কৰিব, যাতে আপোনাৰ ওপৰত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। সম্পূৰ্ণ হৈ থকা কামত আজি বাধা আহিব পাৰে, তথাপিও আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। নিজৰ মূল্যৱান বস্তুৰ আজি যত্ন নিজে ল'বলৈ যত্ন কৰিব লাগিব, কাৰণ কিবা হেৰুৱাৰ দৰে পৰিস্থিতিৰ উদ্ভৱ হৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে নতুন পৰিকল্পনা আজি কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু সকলোবোৰ সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰিব, তেতিয়া কোনো ধৰণৰ আপোনালোকৰ বাধা নাথাকিব। আৰু যিবোৰ বিপদজনক কাম সেইবোৰত আপুনি একেবাৰে জড়িত নহ'ব, নহ'লে আপোনাৰ বাবে আজি ক্ষতি হোৱাৰ সম্ভাৱনা অধিক।
কৰ্মচাৰীসকলৰ ওপৰতো আজি নজৰ ৰাখিব, নহ'লে তেওঁলোকৰ দ্বাৰা আপোনাৰ লোকচানৰ সম্ভাৱনা থাকিব। তেওঁলোকক আপুনি সুসংগঠিত কৰি ভালদৰে আপুনি সম্পৰ্ক স্থাপন কৰি চলিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব তেওঁলোকৰো কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। নিয়োজিত লোকসকলে আজি চাকৰিত তেওঁলোকে অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি আপোনালোকৰ কোনো ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা সহায় ল'লে আপোনালোকে কামবোৰ অতি সহজে সম্পন্ন কৰিব পাৰিব। পৰিয়ালৰ লোকে আজি নিজৰ দায়িত্ব অতি শান্তিপূৰ্ণভাৱে পালন কৰিলে আজি সকলো সদস্যৰ বাবে ভাল হ'ব আৰু সকলো সদস্যই ইয়াৰ দ্বাৰা উপকৃত হ'ব। গতিকে কিবা যদি নিজৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হৈ যায়, তেনেহ'লে পৰিয়ালত অৱগত কৰক। এই ক্ষেত্ৰত আপোনালোকে পৰিয়ালৰ পৰা উচিত সমাধান লাভ কৰি আপোনালোকে আনন্দিত হ'ব। আজি আপোনালোকৰ পৰিয়ালত ভাল খবৰে আপোনালোকৰ আনন্দৰ সৃষ্টি কৰিব। গতিকে সকলোকে একত্ৰিত কৰি আপোনালোকে একেলগে এক আনুষ্ঠানিকভাৱে আপোনালোকে আনন্দ কৰিবলৈ চেষ্টা কৰক আৰু সকলো সদস্য আজি ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আজি আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত ইগ' ত্যাগ কৰি আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব, তেতিয়া দেখিব যে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ভাল হৈ পৰিছে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে একেলগে সময় কটাবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আৰু অধিক ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি ভালদৰে নজৰ ৰাখিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কিবা বিপদজনক কাম কৰাটো পৰীক্ষা কৰিব লাগিব। আৰু লগতে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা যদি অসুবিধাৰ অনুভৱ কৰিছে, তেনেহ'লে তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। তেতিয়া দেখিব যে আপোনাৰ যিবোৰ স্বাস্থ্য সম্বন্ধীয় যিবোৰ অসুবিধা আছিলে সেইবোৰ নাইকিয়া হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ পৰিয়ালৰ সদস্য এজনৰ কৃতিত্বৰ খবৰে ঘৰৰ পৰিয়ালৰ আজি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু আজি নিজকেও আপুনি সুখী অনুভৱ কৰিব, কাৰণ আপোনাৰ পৰিয়ালৰ সদস্যই আজি ভাল কিবা এটা পাবলৈ গৈ আছে। নিজৰ পচন্দৰ কামত আজি আপুনি কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি সতেজতা লাভ কৰিব আৰু কামবোৰত আপুনি ইতিবাচকভাৱে আগবাঢ়িবলৈ সক্ষম হ'ব। শান্তিপূৰ্ণ পৰিৱেশত আজি আপুনি যদি চলিবলৈ চেষ্টা কৰে, তেনেহ'লে নতুন শক্তি আৰু উৎসাহো অনুভৱ কৰিব। গতিকে আপোনাৰ নিজৰ দিন ব্যৱস্থাটো আজি নিজে ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি উপকৃত হ'ব। আনৰ কামত আজি একেবাৰে হস্তক্ষেপ নকৰিব, তাৰ পৰিৱৰ্তে আপুনি নিজৰ কামত মনোনিৱেশ কৰক। তেতিয়া আপোনাৰ কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা নাথাকিব, কাৰণ আনৰ কামত হস্তক্ষেপ কৰিলে আপোনাৰ ওপৰত আজি তেওঁলোকে খং কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ পৰিস্থিতিও বেয়া হ'ব পাৰে। বাহিৰৰ কাম কাজত অত্যাধিক গতিবিধি পৰীক্ষা কৰক। নিজৰ যিবোৰ আভ্যন্তৰীণ কাম কাজ আছে সেইবোৰতে বেছিকৈ মনোনিৱেশ কৰক, কাৰণ এই সময়খিনি আপোনাৰ নিজৰ কামতে বেছি গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত নিজৰ কামখিনি যদি আগুৱাই লৈ যাব পাৰে, তেনেহ'লে আপোনাৰ বাবে উন্নতিৰ কাৰণ হ'ব। আৰু বৰ্তমান সময়খিনি আপুনি ধৈৰ্য আৰু শান্তিপূৰ্ণভাৱে কটাবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ উত্তেজনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গতিকে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখিলে আপুনি বহু ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। ব্যৱসায়িক কাৰ্যকলাপৰ ওপৰত আপোনাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব আজি, কিন্তু আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখিবলৈ চেষ্টা কৰিব। সেইবোৰ যদি প্ৰকাশ হয়, তেনেহ'লে আপোনাৰ বাবে ক্ষতি হ'ব পাৰে। সেইবাবে নিজৰ ব্যৱসায়িক পৰিস্থিতি আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ উন্নতি দিব আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি সকাহ অনুভৱো কৰিব। নিয়োজিত লোকসকলৰ আজি সন্মান আৰু বিশ্বাসযোগ্যতা আপোনাৰ কাৰ্যালয়ত আজি অনুভৱ কৰিব আৰু সহকৰ্মীসকলতো আপোনাৰ মাজত সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে আপোনাৰ যিবোৰ কাম কাজ আছে সেইবোৰ নিজৰ কাম কাজবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ উন্নতি হোৱা দেখা যাব। পৰিয়ালৰ পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে আজি আপোনালোকৰ মানসিক চাপৰ সৃষ্টি হ'ব আৰু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনালোকৰ খং আৰু খিংখিঙতা। গতিকে পৰিয়ালত যদি ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ প্ৰয়োজনীয়তা থাকে, তেতিয়াহ'লে আপোনালোকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমতে যত্ন কৰিব লাগিব। কোনো কাৰণতে আপোনালোকে খঙেৰে কথা নাপাতিব ঘৰত, তেতিয়া দেখিব যে নহ'লে আপোনালোকৰ পৰিৱেশ বেয়া হ'ব। কাৰণ সকলো সদস্যই খং পৰীক্ষা কৰি একেলগে চলিবলৈ চেষ্টা কৰিব লাগিব আৰু অহংকাৰ আৰু ইগ' ত্যাগ কৰিব লাগিব যদি সংসাৰত আপোনালোকে সুখী হ'ব বিচাৰে। গতিকে এইটো নাভাবিব যে মোৰ কামত মই গুৰুত্ব দিওঁ, পৰিয়ালৰ কামত তেওঁলোকে নিজে চাই ল'ব, তেনেকুৱা নহয়। পৰিয়াল যদি একেলগে আগবাঢ়ে, তেনেহ'লে আপোনাৰো সুখ লাভ কৰিব আৰু আপুনিও আগুৱাই যাব পাৰিব। গতিকে সকলোকে একত্ৰিত কৰি একেলগে আগবাঢ়ক, তেতিয়াহে আপোনালোকৰ পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকে অলপ ভালদৰে শিষ্টাচাৰ বজাই ৰাখিব লাগিব, নহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে।
আৰু কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব। দুয়োজনে দুয়োজনৰ মিলাপ্ৰীতি ভালদৰে ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত জ্বৰ, কাহ, চৰ্দিৰ সমস্যাই আপোনাক কিছু অসুবিধা দিব পাৰে। গতিকে বৰ্তমান সময়খিনিত আপুনি একেবাৰে অসাৱধান নহ'ব। উচিত চিকিৎসা গ্ৰহণ কৰিলে এইবোৰ সমস্যা অতি সোনকালে অতিক্ৰম কৰিব পাৰিব। আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰি আপোনালোকে প্ৰাণায়াম আৰু ব্যায়াম কৰাটো সঠিক হ'ব আপোনালোকৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত। সেইমতে আপুনি আগবাঢ়িবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সময় অনুকূল হৈ আছে। গতিকে বৰ্তমান সময়খিনিৰ সদব্যৱহাৰ কৰিবলৈ আপুনি যত্ন কৰক। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে উপকাৰী হ'ব। জীৱনৰ ইতিবাচক দিশৰ সৈতে মুখামুখি হোৱাৰো আজি সুযোগ পাব। গতিকে আপোনাৰ দিনটো আজি ভাল কৰিবলৈ আপুনি নিজেই যত্ন কৰক। ধৰ্মীয় কাম কাজৰ প্ৰতিও আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। ইয়াৰ ফলত আপুনি শান্তি লাভ কৰিব পাৰিব। নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে বা আপোনালোকৰ কোনো ধৰণৰ উত্তেজনাৰো সৃষ্টি নহয়। গতিকে ইতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ সৈতে আপুনি সংগ লাভ কৰক, তেওঁলোকৰ পৰা পৰামৰ্শ লওক, যাৰ ফলত আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। আৰু আজি নিজৰ মৰ্যাদাৰ প্ৰতি আপুনি যত্ন ল'ব। খং নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। যদি আপুনি ভ্ৰমণলৈ যাব ওলাইছে তেনেহ'লে আপোনাৰ নিজৰ লাগেজৰ প্ৰতি যত্ন ল'ব, নহ'লে সেইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা যদি কিবা কৰিছে, নতুন পৰিকল্পনা, তেনেহ'লে সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। কাৰণ বৰ্তমান সময়ত আপোনাৰ নতুন পৰিকল্পনাবোৰ ভাল ফল দিব। আৰু আৰ্থিকভাৱেও আজি এটা ভাল দিন। গতিকে আপোনাৰ যিবোৰ পেণ্ডিং পে'মেণ্ট আছে সেইবোৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ আৰ্থিক সমস্যাবোৰো দূৰ হ'ব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অধিক গুৰুত্ব দিলে তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা থাকিব। আৰু বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা চলাব লাগিব। বিবাহিত আৰু পেছাদাৰী জীৱনত উন্নত সমন্বয় থাকিব, যাৰ বাবে আপোনাৰ ঘৰৰ পৰিস্থিতি আজি অনুকূল হৈ থাকিব আৰু উন্নত পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি সকলো সদস্যই আজি ঘৰত সময় কটাই আজি শান্তি অনুভৱ কৰিব। আৰু সকলো সদস্যই আজি আপোনালোকৰ পাৰিবাৰিক যিবোৰ আলোচনা আছে সেইবোৰত মিলিত হৈ এক সুখৰ পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। অবিবাহিতসকলৰ আজি সম্পৰ্কৰ কথা আজি ঘৰত আলোচনা হ'ব। ইয়াৰ যোগেদি আজি ভাল ইতিবাচক আলোচনা ওলাই আহিব আৰু ভাল খবৰো আজি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সতৰ্ক হ'ব লাগিব, কাৰণ ৰাজহুৱা স্থানত আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়িব, যাতে আপোনালোকৰ কোনো বেয়া পৰিৱেশৰ সৃষ্টি নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিষৰ সমস্যা আপোনাক দেখা দিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সাৱধান হ'ব আৰু খাদ্য নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, যাতে আপোনালোকৰ এনেধৰণৰ খাদ্য গ্ৰহণ নকৰিব যাৰ ফলত আপোনালোকৰ শাৰীৰিক অসুস্থতাই দেখা দিয়ে। গতিকে সুসংগঠিত কৰি ৰাখিব খাদ্যাভ্যাস আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও যত্ন কৰিব। ইয়াৰ যোগেদি আপুনি স্বাস্থ্য ভালকৈ ৰখাত সহায় পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি যিকোনো আৰ্থিক সমস্যাৰ সমাধান কৰি আজি আপোনালোকে সকাহ অনুভৱ কৰিব। আৰু আপোনাৰ আজি মনোযোগ ৰাখক, যাতে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ সুসংগঠিতভাৱে আগবাঢ়িব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি আজি ইয়াৰ আপুনি ফলাফল ভাল কৰিবলৈ সক্ষম হ'ব। আৰু সামাজিক পৰ্যায়তো আজি আপুনি কিছুমান পদক্ষেপ গ্ৰহণ কৰিলে আজি নতুন পৰিচয় আজি লাভ কৰিব। গতিকে সমাজ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰতো আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰিব। আৰ্থিক লেনদেন কৰাৰ সময়ত আজি গাফিলতি হ'লে ক্ষতি হ'ব পাৰে। গতিকে আপোনাৰ নিজৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু কোনো ধৰণৰ অলাগতিয়াল খৰচবোৰ নকৰিব। যদি ঘৰৰ ৰক্ষণাবেক্ষণৰ কামত কিছু পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে তেনেহ'লে গুৰুত্ব সহকাৰে চিন্তা কৰক আৰু সকলো সদস্যৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব। তেতিয়া দেখিব ঘৰত আৰু অধিক আপোনালোকৰ আনন্দৰ সৃষ্টি হ'ব। আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ যাত্ৰা আছে সেইবোৰ আপুনি পৰিত্যাগ কৰক, কাৰণ সেইবোৰ কৰিলে আপোনালোকৰ সময় আৰু ধনৰ খৰচ হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। ব্যৱসায়িক কামত অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ব্যৱসায়ৰ অন্যান্য ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ আয়ৰ উৎস সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভালদৰে মনোযোগ দিয়ক, তেতিয়া দেখিব যে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাইছে। কৰ্মচাৰীৰ সহায়ত আজি আপোনালোকৰ স্থবিৰ হৈ পৰা যিবোৰ কাম আছিলে সেইবোৰ পুনৰ আৰম্ভ কৰিব পাৰিব আৰু সেইবোৰৰ পৰা আপোনালোকৰ ভাল ফল ওলাই আহিব। নিয়োজিত লোকসকলে আজি বিষয়াৰ কথা মতে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ মতে কামবোৰ কৰিলে
আজি তেওঁলোকৰ পৰিস্থিতি ভাল হ'ব আৰু কাৰ্যালয়ত আপোনালোকে ইতিবাচকতাও লাভ কৰিব পাৰিব। বৈবাহিক সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু আপোনাৰ স্বভাৱৰ আৱেগিকতা আৰু মধুৰতাই আপোনাৰ ঘৰৰ সম্পৰ্ক আজি ভাল কৰি তুলিব। গতিকে ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখক আৰু ইজনে সিজনৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰক আৰু কাৰোবাৰ যদি সদস্যৰ যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে সেইবোৰতো মনোযোগ দিয়ক, যাতে সেইবোৰ আপোনালোকে সমাধান কৰি দিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত সকলোৱে সুখী অনুভৱ কৰিব আৰু ভালদৰে আগবাঢ়িবলৈ সক্ষম হ'ব। গতিকে এনেদৰে মিলাপ্ৰীতি থাকিলে আপোনালোকৰ কোনো ধৰণৰ পাৰিবাৰিক দিশত অশান্তিৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু সকলোৱে ঘৰৰ পৰিৱেশ ভাল কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ মধুৰতা সৃষ্টি হ'ব। গতিকে আপোনালোকে দুয়োজনে দুজনৰ প্ৰতি বিশ্বাস বজাই ৰাখিব। কোনো ক্ষেত্ৰতে আপোনালোকে ভুল বুজাবুজিৰ সৃষ্টি নকৰিব, যাতে আনে ইয়াৰ সুযোগ ল'ব পাৰে। এনেধৰণৰ কাৰ্যকলাপৰ পৰা ত্যাগ কৰিব আৰু নিজৰ সংগীৰ সৈতে আপোনালোকে কেৱল বিশ্বাসত থাকিব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপুনি ক্লান্তি আৰু শৰীৰত বিষৰ অনুভৱ কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিজকে সুসংগঠিত কৰি আগবাঢ়িব আৰু শাৰীৰিক ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হৈছে তেনেহ'লে তৎক্ষণাত উচিত চিকিৎসা গ্ৰহণ কৰিব। লগতে বতৰৰ পৰিৱৰ্তনৰ বাবে নিজকে ৰক্ষা কৰি চলক। স্বাস্থ্য ৰক্ষাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰত ভাল ফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰত অতিথিৰ সঘনাই অহা যোৱা হ'ব আৰু পাৰস্পৰিক আদান প্ৰদানে আপোনালোকৰ সকলোকে সুখী কৰি তুলিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কোনো মন্দিৰ বা ধৰ্মীয় স্থান ভ্ৰমণৰ পৰিকল্পনা কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব আৰু আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল হ'ব। যদি কোনো চৰকাৰী বিষয় চলি আছে তেনেহ'লে তাৰ আজি সমাধান বিচাৰি পাব, কাৰণ ইয়াৰ জৰিয়তে আপোনালোকে নিজকে সুসংগঠিত কৰিব পাৰিব আৰু কাৰোবাৰ যদি সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব পাৰে। এই ক্ষেত্ৰত তেতিয়া দেখিব যে আপোনাৰ বিষয়বোৰ অতি সোনকালে সমাধান পাই গৈছে। আজি আপুনি বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰো সম্ভাৱনা আছে। গতিকে সময়ৰ লগত আপুনি নিজকে সলনি কৰিবলৈ চেষ্টা কৰক। নেতিবাচক চিন্তাধাৰা ব্যক্তিৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখক আৰু আপোনাৰ যিবোৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ আপুনি নিজে আগবাঢ়িবলৈ যত্ন কৰক। যুৱক যুৱতীসকলে তেওঁলোকৰ আজি কাম কাজত অধিক গুৰুত্ব দিলে তেওঁলোকে ভাল ফলাফল পাব। ইয়াৰ ফলত তেওঁলোকে অতি সোনকালে আৰামদায়ক পৰিস্থিতিৰো সৃষ্টি কৰিব পাৰিব। গতিকে আপোনাৰ মনত যিবোৰ কথা উদ্ভৱ হৈছে সেইবোৰ আপোনালোকে পৰিত্যাগ কৰি নিজৰ কামত বেছিকৈ চিন্তা কৰক আৰু নেতিবাচক চিন্তাৰ যদি সৃষ্টি হয় তেনেহ'লে সেইবোৰত আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কেনেকৈ আপুনি আগবাঢ়িব সেইবোৰতে বেছিকৈ গুৰুত্ব দিয়ক। ব্যৱসায়িক কাম কাজত আজি কিছু লেহেমীয়া গতি থাকিব। গতিকে বৰ্তমান সময়ত আপুনি লাভৰ আশা নকৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। অদূৰ ভৱিষ্যতে আপুনি ইয়াৰ ভাল প্ৰভাৱ দেখা পাব। সংবাদ মাধ্যম বা ফোনযোগে আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ ব্যৱসায়িক তথ্য লাভ কৰিব আৰু আপোনাৰ ইয়াৰ ফলত গুৰুত্বপূৰ্ণ চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভালদৰে সুসংগঠিত হৈ চলিবলৈ চেষ্টা কৰক, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি লাভৱান হ'ব পাৰে। নিয়োজিত লোকসকলৰ আজি বিষয়াসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকে নতুন দায়িত্ব আজি পোৱাৰ সম্ভাৱনা আছে আৰু দায়িত্ববোৰ ভালদৰে কৰিব পাৰিলে আপোনালোকৰ বাবে সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ প্ৰতি পৰিয়ালৰ সকলো সদস্যৰ সমৰ্থনে আপোনাৰ আজি আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব আৰু আপুনি ইয়াৰ ফলত সুখ লাভ কৰিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ আলোচনাত আপুনি আজি মিলিত হ'লে আপুনি ইয়াৰ পৰা আজি কিছু ভাল তথ্য লাভ কৰিব পাৰিব, যিটো আপোনালোকৰ পৰিয়ালৰ বাবেও এক ভাল বুলি প্ৰমাণিত হ'ব। গতিকে পৰিয়ালৰ যিকোনো ক্ষেত্ৰত আপুনি জড়িত হ'বলৈ চেষ্টা কৰক। কিবা ক্ষেত্ৰত যদি অসুবিধাৰ সৃষ্টি হয় বা বাধাৰ সৃষ্টি হয় তেনেহ'লে সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰি সকলো সদস্যৰ সৈতে আগবাঢ়িবলৈ যত্ন কৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব আৰু আপুনি এই ক্ষেত্ৰত বহু পৰিমাণে আপোনাৰ পাৰিবাৰিক যিবোৰ অসুবিধা আছে এইবোৰ নাইকিয়া কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি হতাশা আহিব পাৰে, তথাপিও আপোনালোকে নিজকে সুসংগঠিত কৰি চলিব আৰু প্ৰেমৰ সংগীকে বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে এইবোৰ সমস্যা দূৰ কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। মানসিক আৰু শাৰীৰিক ক্লান্তি আজি আহিব পাৰে আপোনালোকৰ স্বাস্থ্যত, তাৰ ফলত আপোনালোকৰ নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব। গতিকে বৰ্তমান সময়ত আপুনি ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক আৰু স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ।
লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব।